প্ৰথমতে মই গোটেই অসম তথা ভাৰতবৰ্ষলৈ পবিত্ৰ ৰমজান মাহৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জ্যোতিগাঁও মেৰাজল সমাজৰ সৌজন্যত এই অঞ্চলৰ উদীয়মান যুৱক বিশিষ্ট সমাজকৰ্মী জাকিৰ খানৰ নেতৃত্বত প্ৰতি বছৰৰ দৰে এই বছৰেও আমাৰ বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল চিকিৎসালয়ত বহুত ৰোগী চিকিৎসাধীন হ'বলৈ আহে। তেওঁলোকে অহাৰ পিছত যেতিয়া আমাৰ চেহেৰি খাৱাৰ সময় হয়, সেই সময়ত হোটেল তাৰপিছত বিভিন্ন ধৰণৰ দোকান বন্ধ থাকে বা কিছুমান দুখীয়া নিচলা দৰিদ্ৰ মানুহো থাকে। তেওঁলোকে সেই খাদ্যৰ অভাৱত তেওঁলোকে আমি দেখা পাইছোঁ বিগত দিনত বহুতেও ৰোজা ৰাখিব পৰা নাছিল। আৰু এই অঞ্চলৰ উদীয়মান যুৱক জাকিৰ খান ডাঙৰীয়াই তেখেতে সেই কথা চিন্তা কৰি তেওঁৰ উদ্যোগত তেওঁৰ নেতৃত্বত ৰাইজৰ সহযোগত মেৰাজুল সমাজৰ সৌজন্যত মানে এই চেহেৰিখানাৰ আয়োজন কৰিছে। আৰু প্ৰতিদিনেই 100-150 মানুহে ইয়াতে চেহেৰি খায়। এই মেডিকেল কলেজৰ এই ৰোগী তাৰপিছত ডক্টৰৰ পৰা আৰম্ভ কৰি তাৰপিছত এই ছাত্ৰসকলেও আহি কেতিয়াবা চেহেৰি গ্ৰহণ কৰে। আৰু সেই ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমি তেওঁলোকৰ লগত সহযোগ কৰিছোঁ আৰু তেওঁৰ নেতৃত্বত এই কামটো হৈ আছে। আচলতে জাকিৰ হুছেইন খান অকলে কৰা বুলিয়ে ক'ব পাৰি, ৰাইজৰো কিছু সহযোগ আছে, কিন্তু তেওঁৰ নেতৃত্বটো বিশাল। আৰ্থিকভাৱে ৰাইজে যেতিয়া কিছু দিব বিচাৰে তেতিয়া দিব পাৰে, আৰু ৰাইজে নিদিলেও তেওঁ বাকীখিনি তেওঁ চলাই নিয়ে। যোৱা 4 বছৰ পাৰ হৈ গৈছে, এইটো 5 বছৰত পৰিছে। 5 বছৰ ধৰি এই কামটো চলি আছে ৰমজান মাহত। আগত দিনত তেখেতৰ নেতৃত্ব চলি থাকিব আৰু তাৰপিছত পিছৰ প্ৰজন্মই এইটো যাতে ৰক্ষা কৰি চলে তাৰ কাৰণে আমি যি উদ্যোগ গ্ৰহণ কৰিব লাগে কৰিম। তাৰ লগতে মই সংগতি ৰাখি কথা এষাৰ কৈছোঁ যে আমাৰ এই অঞ্চলৰ উদীয়মান যুৱক আচলতে এই চেহেৰিখানাৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত আছিল। কিছুদিন আগতে তেওঁলোকে কাৰ এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। হাবিব খান ডাঙৰীয়া, মিজানুৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ ৰয়েল খান ডাঙৰীয়া, এই তিনিজনে মৃত্যুবৰণ কৰিব লগা হৈছে। বিশেষ কৰি হাবিব খান আৰু মিজানুৰ ৰহমান ডাঙৰীয়াই এই চেহেৰিখানাৰ লগত পুৱা ৰাতি চেহেৰিৰ সময়ত তেওঁলোকে সম্পূৰ্ণভাৱে সহায় সহযোগ কৰিছিল। আৰু এই চেগতে আপোনালোকৰ যোগেদি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে মই দোৱা প্ৰাৰ্থনা কৰিছোঁ। এতিয়া আমাৰ জ্যোতিগাঁৱত জাকিৰ খান ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ বৰপেটা মেডিকেল কলেজৰ সন্মুখত বিনামূলীয়া চেহেৰিখানাৰ ব্যৱস্থা কৰা হৈছে, আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মেডিকেল কলেজ আছে, হস্পিটেল আছে। তাৰে যুৱকসকলে যাতে এই ধৰণৰ ভূমিকা গ্ৰহণ কৰে, এই ব্যৱস্থা কৰি দিয়ে, সেইটো লৈ মোৰ অসমবাসীৰ যুৱকসকললৈ মোৰ এইটো আহ্বান। মই সৰ্বপ্ৰথমে সদৌ অসমবাসীক ৰমজান মাহৰ হিয়াভৰা অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত আজি পৰাই 9 বছৰৰ দৰে বিগত 3-4 বছৰৰ পৰা এই ফ্ৰী চেহেৰিৰ আয়োজন কৰা হয়। যিবিলাক মানুহ মেডিকেলত আহে, বহুত অসহায় মানুহ আহে, গৰীব মানুহ আহে, তেখেতসকলে আপোনাৰ এই নিজৰ টকাৰে চেহেৰি কিনি খোৱাটো বহুত মুস্কিলকৰ হৈ যায়। সেইকাৰণে আমাৰ ইয়াৰ বিশিষ্ট এজন সমাজসেৱক জাকিৰ খান চাহেব, তেখেতে এই কথাটো চিন্তা কৰি গৰীব মানুহৰ কাৰণে বা মেডিকেলত অহা যিবিলাক মানুহ কষ্ট কৰি আহে বা মেডিকেলত বহুত অসুবিধাৰ সন্মুখীন হয় চেহেৰি খাবলৈ, তাৰ কাৰণে এখেতে বহুত ডাঙৰ এটা পদক্ষেপ হাতত লৈছে। বিগত 4 বছৰৰ পৰা আৰম্ভ হৈছে এইটো বস্তু, আৰু আমি ভাবোঁ বহুত ধুনীয়া এটা কাম আৰম্ভ কৰিছে। আৰু এই কামটো যিমানে প্ৰশংসাকে নকৰোঁ বহুতেই কম। তাৰপিছতো মই দোৱা কৰিছোঁ যে এই যিটো পদক্ষেপ হাতত লৈছে, পদক্ষেপটো বহুতেই ভাল। আৰু অসমত যিমান মেডিকেল আছে, সকলো মেডিকেলৰ ওচৰত যিবিলাক মানুহ আছে, মোৰ হিচাপত বা মোৰ এটা ধাৰণা, তেখেতসকলে এই কামবিলাক কৰিলে ভাল হ'ব। আৰু বিশেষকৈ দোৱা কৰিছোঁ যে জাকিৰ খান চাহাবে যিটো কাম হাতত লৈছে, এই কামটো যাতে আৰু অহা জেনেৰেশ্যনে এনেকুৱা চলাই থাকে। আৰু এখেতৰ কাৰণে দোৱা কৰিছে এখেতৰ সকলো মুচিবতৰ পৰা আৰু দিন দুনীয়াৰ সকলো সফল এখেতক আল্লাহ তাআলা দান কৰক। খৰচটো বিশেষকৈ আপোনাৰ খান চাহেবেই মানে নিজে লিড লৈ কাম। সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ মাহে ৰমজানক অভিনন্দন জনাইছোঁ। আজিৰ পৰা 4 বছৰ আগত মই এই কাম আৰম্ভ কৰিছোঁ, চেহেৰি যোগান ধৰাৰ যিটো কাম। এই মেডিকেল কলেজত ভৰ্তি হোৱা অভিভাৱক, ছাত্ৰ ছাত্ৰী
সকলৰ যে শেষ ৰাতি চেহেৰীৰ ব্যৱস্থা খুব কষ্টকৰ হয়, সেই প্ৰতি লক্ষ্য ৰাখি মই এই কামটো আৰম্ভ কৰিছিলোঁ। এই কামটোৰ লগত এই অঞ্চলৰ মিৰাজুল ইছলাম সমাজৰ আৰু ইয়াৰ আগত উল্লেখ কৰা আসিফ হাবিব খান, মিজানুৰ ৰহমান দুজন মৃত্যুবৰণ কৰিছে। তেওঁলোকৰ যি কষ্ট, তেওঁলোকৰ যে পৰিশ্ৰম, বিনা পৰিশ্ৰমত তেওঁলোকে যে পৰিশ্ৰম কৰিছিলে, আজি ইয়াৰ পৰাই তেওঁলোকৰ প্ৰতি আমি ৰুহুৰ মাগফিৰাতৰ কাৰণে দোৱা কৰিছোঁ। আৰু দুজন আছে, কাজী ছাকলাইন আহমেদ, ছাব্বিৰ আলামান খান। তেওঁলোকে অকণমান তেওঁলোকেও এক্সিডেণ্ট হৈছিলে, যদিও তেওঁলোকে খোজকঢ়াৰ খুব জুলুম হৈছে, তেওঁলোকক যাতে সোনকালে আৰোগ্য হয় তাৰ কাৰণে দোৱা কৰিছোঁ। আৰু এই মোৰ চেহেৰী অনুষ্ঠানটো মিৰাজুল ইছলাম সমাজৰ লগত কিছু মোৰ বন্ধু বান্ধৱ, তাৰ মাজত আমাৰ ৱাজেদ আলী আছে, আদি কৰি জমিৰ হুছেইন আছে, এনেকৈ আদি কৰি কিছুমান মানুহে মোক আৰ্থিকভাৱে সহায় সহযোগিতা কৰে। মোৰ আত্মীয় স্বজনেও কিছু সহায় সহযোগিতা কৰে। মূলতে এনেকৈ আমি এই চেহেৰী অনুষ্ঠানটো আমি চলাই আছোঁ। আপোনালোকৰ জৰিয়তে অসমবাসীৰ তাতে মোৰ আবেদন থাকিব এইটোৱে যে এই অনুষ্ঠান যাতে মেডিকেল কলেজ অসমত যিমানকেইটা আছে তাৰ সন্মুখত থকা যুৱক NGO বা এনেধৰণৰ ট্ৰাষ্টে যাতে এই ধৰণৰ কাম কাজ কৰে, যাতে মেডিকেল কলেজত ৰোগী লৈ আহি তেওঁলোকৰ এনেই সেই সময়ৰ মন মগজু ঠিক নাথাকে, যিহেতু ৰোগীৰ লগত তেওঁলোকৰ লাগি থাকিব লাগে। সেই সময়ত তেওঁলোকে নাখাকে ইমানদাৰসকলে ৰোজা ৰখা খুব কঠিন হয়। সেই সময়ত এমুঠিমান অন্য যোগান ধৰিব দিলে আমাৰ সকলোৰে কাৰণে ভাল হ'ব। আৰু ইয়াৰ পৰাই এইখিনি আপোনালোকৰ জৰিয়তে মই অসমবাসীৰ প্ৰতিটো মেডিকেল কলেজত বা এনেকুৱা অনুষ্ঠানৰ ওচৰত লাগি থকা সমাজৰ মই আহ্বান জনাইছোঁ।